তো এইটো হ'ল নিউমৰলজি পাৰ্ট 18। আজি আমি কথা পাতিম মূলাংক 1ৰ ওপৰত। যিকোনো মাহৰ 1 তাৰিখ, 10, 19 বা 28 তাৰিখে যদি আপোনাৰ জন্ম হৈছে তেন্তে আপোনাৰ হ'ল মূলাংক 1। মূলাংক 1ক ছান বা সূৰ্যই ৰুল কৰে। মূলাংক 1ত যদি আমি নেচাৰৰ কথা ক'বলৈ যাওঁ তেন্তে আমি দেখি পাওঁ যে মূলাংক 1এ কেতিয়াও নিজৰ ছেল্ফ ৰিছপেক্ট আৰু ছ'চিয়েল ইমেজৰ লগত কম্প্ৰমাইজ নকৰে আৰু সদায় এই দুটা বস্তুক লৈ পিনে বহুত বেছি কনচিয়াছ থাকে। ইহঁতে কেতিয়াও বেলেগৰ অথৰিটিভ টনৰ কথা শুনিব নোৱাৰে। বেলেগে যে অৰ্ডাৰ দিয়াৰ নিচিনা কথা কয় ইহঁতে কেতিয়াও শুনিব নোৱাৰে। সেইকাৰণে মেক্সিমাম মূলাংক 1এ জব কৰি বেয়া পায়, বছৰ কথা শুনি বেয়া পায়। ভাল বছ পালেতো ভাল কথা, কিন্তু কেতিয়াও মূলাংক 1ৰ মানুহে বেলেগৰ কথা শুনিব নোৱাৰে। মূলাংক 1ৰ মানুহে অথৰিটিভ থাকে। কিয়? কাৰণ ছানক ছ'লাৰ ছিষ্টেমৰ কিং বুলি কৈছে আৰু সেই কিং এনাৰ্জিয়ে মূলাংক 1ৰ লগত কাম কৰি আছে। মূলাংক 1 মানুহবিলাকৰ লগত জন্মগত লিডাৰশ্বিপৰ কেপাচিটি থাকে। তো এইটো হ'ল নিউমৰলজি পাৰ্ট 19। আজি আমি কথা পাতিম মূলাংক 2ৰ ওপৰত। তো যিকোনো মাহৰ 2, 11, 20 বা 29 তাৰিখে যদি আপোনাৰ জন্ম হৈছে তেন্তে আপোনাৰ মূলাংক হ'ল মূলাংক 2। মূলাংক 2ক চন্দ্ৰ মুনে ৰুল কৰে। সেইটো কাৰণে মূলাংক 2ৰ মানুহবিলাক বহুত বেছি ইম'চনেল থাকে। যেনেকৈ চন্দ্ৰৰ ছিটুৱেশ্যন চাইজটো আকাশত কম বেছি হৈ থাকে, সৰুৰ পৰা ডাঙৰ হয়, ডাঙৰৰ পৰা সৰু হয়। মই কৃষ্ণপক্ষ আৰু শুক্লপক্ষৰ কথা কৈছোঁ। ঠিক তেনেদৰে মূলাংক 2ৰ মানুহবিলাকৰ মুডবিলাক চুইং হৈ থাকে। কেতিয়াবা একো কাৰণ নোহোৱাকৈ বহুত বেছি হেপী থাকে আৰু কেতিয়াবা একো কাৰণ নোহোৱাকৈ বহুত বেছি দুখী থাকে। মূলাংক 2ৰ মানুহবিলাকৰ জীৱনত ইম'চনটো বহুত বেছি মেজৰ ৰ'ল প্লে' কৰে। ইম'চনটো বহুত বেছি ইম্পৰ্টেণ্ট ইহঁতৰ কাৰণে। যেনেকৈ কিবা এটা সৰু কথা যদি হৈছে আৰু কথাটো যদি মনত দুখ পাইছে তো বহুত বেছি ৰিয়েক্ট কৰিব, দুখ পাব, বা যদি ৰিয়েক্ট নকৰে বহুত বেছি অভাৰথিংক কৰিব। সৰু কথা এটা বহুত বেছি হেপিনেছ দিব আৰু এটা সৰু কথাই জীৱনত বহুত বেছি দুখ দিব মূলাংক 2 মানুহৰ। আৰু বহুত বেছি কেয়াৰিং হয় মূলাংক 2 বিলাক মানুহ। তো এইটো হ'ল নিউমৰলজি পাৰ্ট 20। আজি আমি কথা পাতিম মূলাংক 3ৰ ওপৰত। যিকোনো মাহৰ 3, 12, 21 বা 30 তাৰিখে যদি আপোনাৰ জন্ম হৈছে তেন্তে আপোনাৰ হ'ল মূলাংক 3। মূলাংক 3ক জুপিটাৰ, বৃহস্পতি, গুৰু গ্ৰহই ৰুল কৰে। যদি আমি মূলাংক 3ৰ কেৰেক্টাৰৰ কথা ক'বলৈ যাওঁ আমি দেখোঁ যে মূলাংক 3 মানুহবিলাক বহুত বেছি জ্ঞানী থাকে। জ্ঞান থাকে সিহঁতৰ এখন বা দুখন ফিল্ডৰ লগত। যি ফিল্ডৰ ওপৰত সিহঁতৰ ইণ্টাৰেষ্ট আছে বা জড়িত আছে সেই ফিল্ডবিলাকৰ ওপৰত সিহঁতৰ বহুত ভালেখিনি জ্ঞান থাকে। মূলাংক 3 মানুহবিলাকে বহুত ভাল মেনেজাৰ হ'ব পাৰে, কাৰণ মেনেজিং স্কিল মূলাংক 3 মানুহবিলাকৰ বহুত ভাল। মূলাংক 3 মানুহবিলাকে বেলেগক টিচ কৰি, গাইড কৰি বহুত ভাল পায়। সেইটো কাৰণে এইটোও দেখা যায় যে বেছিভাগ মূলাংক 3 মানুহবিলাকে টিচিং লাইনত যায়। যদি আমি নেগেটিভ ট্ৰেটছৰ কথা ক'বলৈ যাওঁ মূলাংক 3ৰ, যেনেকৈ মূলাংক 1ৰ ইগ' আছে, মূলাংক 2 বিলাক বহুত বেছি চেঞ্চিটিভ হয়। তো মূলাংক 3 বিলাকৰ এটা ইগ' আছে যে মই চব জানো। তো সিহঁতে বহুত বেছি কথা কয় আৰু মানুহক আননেচেচাৰী গাইড কৰিবলৈ ট্ৰাই কৰে। তো এইটো হ'ল নিউমৰলজি পাৰ্ট 21। আজি আমি কথা পাতিম মূলাংক 4ৰ ওপৰত। যিকোনো মাহৰ 4, 13, 22 বা 31 তাৰিখে যদি আপোনাৰ জন্ম হৈছে তেন্তে আপোনাৰ হ'ল মূলাংক 4। মূলাংক 4ক ৰাহুৱে ৰুল কৰে। মূলাংক 4ৰ মানুহবিলাকৰ যদি আমি কেৰেক্টাৰ বা নেচাৰৰ কথা ক'বলৈ যাওঁ তো আমি দেখোঁ যে মূলাংক 4ৰ মানুহবিলাক বহুত বেছি চালাক হয় আৰু বহুত বেছি টেকনিকেল মাইণ্ডেড হয়। বহুত প্ৰেক্টিকেল ডিচিশ্যন লয়, বেছি ইম'চনেল নহয়। নিজৰ ফেমিলি ট্ৰেডিশ্যনছ কিবা যদি পৰম্পৰা আছে সিহঁতৰ পৰিয়ালৰ, তো সেই পৰম্পৰাটো এৰি দিব নোখোজে, ফ'ল' কৰি থাকে। যেনেকৈ যদি পৰিয়ালত কোনোবা আগতে বিহু নাচিছিল তো সিহঁতেও নাচিব। পৰম্পৰাটো ইজিলি এৰি নিদিয়ে। মূলাংক 4ৰ মানুহৰ মাইণ্ডছেটটো বহুত বেছি ডিফাৰেণ্ট থাকে। সিহঁতে ডিফাৰেণ্ট কেৰিয়াৰবিলাক চুজ কৰা আমি দেখা গৈছে। মেক্সিমাম টাইম নৰ্মেল জব কৰিব নোখোজে, কিছুমানে স্পৰ্টছত যায়, কিছুমানে পলিটিক্সত যায়। আৰু মূলাংক 4ৰ যদি আমি নিগেটিভ ছাইডটো চাওঁ তো মূলাংক 2 নিচিনা মূলাংক 4ও বহুত বেছি অভাৰথিংক কৰে, নিজৰ ব্ৰেইনত লোড লয় আৰু নিজৰ এটা ডিফাৰেণ্ট কেৰেক্টাৰত থাকে। তো এইটো হ'ল নিউমৰলজি পাৰ্ট 22। আজি আমি কথা পাতিম মূলাংক 5ৰ ওপৰত। যিকোনো মাহৰ 5, 14 বা 23 তাৰিখে যদি আপোনাৰ জন্ম হৈছে তো আপোনাৰ হ'ল মূলাংক 5। মূলাংক 5ক বুধ, মাৰ্কিউৰি গ্ৰহই ৰুল কৰে। মূলাংক 5ৰ মানুহৰ যদি আমি কেৰেক্টাৰ বা নেচাৰৰ কথা ক'বলৈ যাওঁ তো আমি দেখি পাওঁ যে মূলাংক 5ৰ মানুহবিলাক স্মাৰ্ট থাকে, ইণ্টেলিজেণ্ট থাকে। ইহঁতৰ লাৰ্ণিং স্কিল বহুত ভাল লাগে, বহুত জল্দি বস্তুবিলাক শিকিব পাৰে। মূলাংক 5ৰ মানুহে ফুৰি বহুত ভাল পায়, ট্ৰেভেল কৰি বহুত ভাল পায়, নতুন নতুন বস্তু চাই বহুত ভাল পায়। মূলাংক 5ৰ মানুহৰ মূলাংক 5 5 নম্বৰ, বিজনেছৰ নম্বৰ হ'ল 5 নম্বৰ, এনেকৈ নিউমৰলজিত কোৱা হৈছে। তো মূলাংক 5ৰ মানুহবিলাকে বিজনেছ কৰি ভাল পায় বা ইহঁতে বহুত ভাল বিজনেছমেন হ'ব পাৰে, সেনেকৈ লিখা আছে নিউমৰলজিত। মূলাংক 5ৰ মানুহে ইহঁতৰ যদি আমি নিগেটিভ ট্ৰেটৰ কথা ক'বলৈ যাওঁ তো ইহঁতে এটা জেগাত বহুত দেৰি বহি থাকিব নোৱাৰে। এটা কাম বহুত দীঘলীয়া সময়লৈকে কৰিব নোৱাৰে, কাৰণ ইহঁতে চেঞ্জ বিচাৰে নিজৰ জীৱনত। এইটো এটা নিগেটিভ ট্ৰেট হয় মূলাংক 5ৰ।
তো এইটো হ'ল নিউমৰলজি পাৰ্ট 23। আজি আমি কথা পাতিম মূলাং 6ৰ ওপৰত। তো যিকোনো মাহৰ 6, 15 বা 24 তাৰিখে যদি আপোনাৰ জন্ম হৈছে তো তেন্তে হ'ল আপুনি মূলাং 6। মূলাং 6ক ভিনাছ শুক্ৰ গ্ৰহই ৰুল কৰে। যদি আমি মূলাং 6ৰ মানুহৰ যদি আমি কেৰেক্টাৰ বা এট্ৰিবিউটছৰ কথা ক'বলৈ যাওঁ তো আমি দেখি পাওঁ যে এইবিলাক মানুহে লাক্সাৰী, বিউটি আৰু আৰ্টছৰ প্ৰতি এটা এট্ৰেকশ্যন ৰাখে। মানে ইহঁতে ভাল পায়, এট্ৰেক্ট হয় এইবিলাক বস্তুৰ ওপৰত। এইবিলাক মানুহে মূলাং 6এ নিজকে ৱেল ড্ৰেছ ৰাখে, মানে ভালকৈ কাপোৰ পিন্ধিব, নিজৰ ওপৰত মানে ধ্যান দিব যে মই কেনেকুৱা দেখিছোঁ, মানুহে মোক মানে মোৰ ইমেজটো কেনেকুৱা হৈছে। মূলাং 6এ মানে এইবিলাক শ্ব'বিলাক ভিজিট কৰি ভাল পায়, ডেন্সিং শ্ব' চাই ভাল পায়, ছিংগিং শ্ব' এইবিলাক শ্ব' ভাল পায় মূলাং 6এ। মূলাং 6ৰ মানুহবিলাক ফেমিলি অৰিয়েণ্টেড হয়, মানে নিজৰ পৰিয়ালৰ ওপৰত ফ'কাছ কৰে। আৰু যদি আমি মূলাং 6ৰ নেগেটিভ কথা ক'বলৈ যাওঁ তো আমি দেখিবলৈ পোৱা যায় বা আমি দেখোঁ যে ইহঁতে বহুত বেছি অনাৰ্থক পইচা খৰচা কৰে নিজৰ এই ক্লাছী লাইফষ্টাইলটো মেইনটেইন কৰিবৰ কাৰণে। তো এইটো হ'ল নিউমৰলজি পাৰ্ট 24। আজি আমি কথা পাতিম মূলাং 7ৰ ওপৰত। যিকোনো মাহৰ 7, 15 বা 25 তাৰিখে যদি আপোনাৰ জন্ম হৈছে তো তেন্তে আপোনাৰ হ'ল মূলাং 7। মূলাং 7ক কেতু গ্ৰহই ৰিপ্ৰেজেণ্ট কৰে বা ৰুল কৰে, মানে শ্বেডো প্লেনেট। শ্বেডো প্লেনেট দুটা আছে ন, ৰাহু আৰু কেতু। এই মূলাং 7ক কেতুৱে ৰিপ্ৰেজেণ্ট কৰে। যদি আপোনাৰ বা আমি যদি মূলাং 7ৰ যদি আমি কেৰেক্টাৰ বা নেচাৰৰ কথা ক'বলৈ যাওঁ তো আমি দেখি পাওঁ যে মূলাং 7ৰ মানুহে অকলে থাকি বেছি ভাল পায়। অকলশৰীয়া নহয়, অকলে থাকি ভাল পায়। মানে কিছুমানে অকলশৰীয়া হ'ব পাৰে, কিন্তু মূলাং 7ৰ এট্ৰিবিউটছ হ'ল যে এইবিলাক মানুহে অকলে থাকি ভাল পায়। আৰু ইহঁতে কেতিয়াবা কনফিউজ থাকে বা মেক্সিমাম টাইম কনফিউজ থাকে। মানে কেতুৰ হেড নাই যদি আমি চাবলৈ যাওঁ, হেডটো হ'ল ৰাহু। তো এইবিলাক মানুহে অকলে থাকি ভাল পায়, স্পিৰিচুৱেল থিংছবিলাক ভাল পায়। আৰু যদি আমি নেগেটিভ ট্ৰেটছৰ কথা ক'বলৈ যাওঁ তো মূলাং 7ৰ মানুহে কেতিয়াও ৰিয়েলিটিটো ফেচ কৰিব নোৱাৰে। ইহঁতে নিজৰে এটা ইমেজিনাৰী ৱৰ্ল্ডত থাকি বেছি ভাল পায়। তো এইটো হ'ল নিউমৰলজি পাৰ্ট 25। আজি আমি কথা পাতিম মূলাং 8ৰ ওপৰত। যিকোনো মাহৰ 8, 17 বা 26 তাৰিখে যদি আপোনাৰ জন্ম হৈছে তেন্তে আপোনাৰ হ'ল মূলাং 8। মূলাং 8ক শনি, ছেটাৰ্ণ, শনি গ্ৰহই ৰুল কৰে। মূলাং 8ৰ মানুহৰ যদি আমি নেচাৰ বা কেৰেক্টাৰৰ কথা ক'বলৈ যাওঁ তো আমি দেখি পাওঁ যে এইবিলাক মানুহ হাৰ্ড ৱৰ্কিং আৰু ডিচিপ্লিন থাকে। মানে এইবিলাক মানুহে কষ্ট কৰিব পাৰে আৰু নিজৰ লক্ষ্যৰ প্ৰতি পেচেঞ্চ বা আৰু ডিচিপ্লিন ৰাখি আগবাঢ়ি যায়। শনিৰ প্ৰভাৱৰ কাৰণে ইহঁতৰ পেচেঞ্চ থাকে, সেইটো কাৰণে যিকোনো সিদ্ধান্ত ইহঁতে বহুত চিন্তা কৰি পিনে লয়। মানে জলবাজিমে সিদ্ধান্ত নলয় ইহঁতি, বুজি পাইছে চাগে হিন্দীত কৈছে মানে। আৰু ইহঁতে মানে ন্যায় ভাল পায়, জাষ্টিছ ভাল পায় আৰু ল অফ কাৰ্মাৰ ওপৰত বিলিভ ৰাখে। ইহঁতক যদি কিবা এটা কাম দিয়া হয় ইহঁতে বহুত 100% সেই কামটো ভালকৈ কৰিবলৈ ট্ৰাই কৰে। ইহঁতৰ নেগেটিভ এট্ৰিবিউটছৰ কথা ক'বলৈ গ'লে ইহঁতে জিদ্দি আৰু চিৰিয়াছ হয় কেতিয়াবা আৰু কেতিয়াবা ইম'শ্যনলেছ হয়, ইনচেনচিটিভ বিহেভিয়াৰ কৰে মানুহৰ লগত। তো এইটো হ'ল নিউমৰলজি পাৰ্ট 26। আজি আমি কথা পাতিম মূলাং 9ৰ ওপৰত। তো যিকোনো মাহৰ 9, 18 বা 27 তাৰিখে যদি আপোনাৰ জন্ম হৈছে তেন্তে আপোনাৰ হ'ল মূলাং 9। মূলাং 9ক মাৰ্চ, মংগল গ্ৰহই ৰুল কৰে। মূলাং 9ৰ মানুহৰ যদি আমি কেৰেক্টাৰ বা পাৰ্চনেলিটিৰ কথা ক'বলৈ যাওঁ তো আমি দেখি পাওঁ যে এইবিলাক মানুহ বহুত বেছি এনাৰ্জেটিক থাকে আৰু সাহস বহুত বেছি থাকে এইবিলাক মানুহৰ। এইবিলাক মানুহে ইজিলি যিকোনো ছিটুৱেশ্যনত ধৰণৰ মানুহে ভয় খাই যায়, এইবিলাক মানুহে ভয় নাখায়। এইবিলাক মানুহৰ উইল পাৱাৰটো বহুত বেছি থাকে। যি বস্তু কৰিব খোজে সেইটো বস্তু কৰিবলৈ নিজৰ 100% দিয়ে। এইবিলাক মানুহেও মূলাং 8ৰ নিচিনা কষ্ট কৰিব পাৰে। কিন্তু যদি আমি মূলাং 9ৰ নেগেটিভ এট্ৰিবিউটছৰ কথা পাতিবলৈ যাওঁ তো আমি দেখি পাওঁ যে কেতিয়াবা এইবিলাক মানুহে নিজৰ কেৰেক্টাৰৰ অপজিট বিহেভ কৰে, বহুত বেছি লেজি হৈ যায়। আৰু ইহঁতৰ চবতকৈ নেগেটিভ পইণ্ট যে ইহঁতৰ খংটো বহুত বেছি, আনকণ্ট্ৰল এংগাৰ, আৰু বহুত এগ্ৰেছিভ হৈ যায় কেতিয়াবা।